জুবিন গাৰ্গ যেতিয়া স্কুলৰ পৰা ঘৰত আহি পায় তেতিয়া বাঘ এটাই জাপ মাৰি তেওঁৰ কান্ধৰ ওপৰত উঠি বহি থাকে। নমস্কাৰ, মোৰ ভিডিঅ'টো আৰম্ভণি কৰিবলৈ লৈছোঁ। তাৰ আগতে প্ৰেৰণা মটিভেশ্যন ইউটিউব চেনেললৈ মই সকলোকে নমস্কাৰ জনাইছোঁ। জুবিন গাৰ্গৰ বাল্যকাল। জুবিন গাৰ্গৰ ছাকচেছ লাইফটো কেমেৰাত সুৰক্ষিত হ'ল কাৰণে চবেই দেখিব পাৰিছে, কিন্তু জুবিনৰ বাল্যকাল বহুতো কম মানুহে জানে যে কিয়নো সেই সময়ত ভিডিঅ'গ্ৰাফী কেমেৰা নাছিল বা যদিও আছিল বহুতেই কম আছিল। সাধাৰণতে জনসাধাৰণৰ কাৰণে সেই বস্তু নাছিলে, কেমেৰাও খুব কম আছিলে। জুবিন গাৰ্গৰ বাল্যকাল বহুত ৰঙীন। জুবিন গাৰ্গ সৰুৰ পৰাই অলপ বেলেগ ধৰণৰ টেলেণ্টেড ল'ৰা আছিল। তেওঁৰ মন কোমল, হালকা, স্পষ্টবাদী, ফূৰ্তিলা আৰু আনক সদায় মন মোহিত কৰা বিশেষ ধৰণৰ তেওঁ এটা গুণ আছিল। জুবিন দা আচলতে সৰুৰে পৰাই আন ল'ৰাবিলাকতকৈও অলপ বেলেগ ধৰণৰ আছিল। তেওঁ বিকশিত আছিল আন ল'ৰাতকৈও আৰু ঘৰত তেওঁ উৎপতীয়া আছিল। সেইকাৰণে মাক দেউতাকে সিদ্ধান্ত ল'লে যে ই উৎপতীয়া, ইয়াক সোনকালে স্কুলত দি দিওঁ। তেওঁক 3 বছৰ বয়সতে তেওঁলোকে স্কুলত এডমিশ্যন কৰাই দিছিল। জুবিনৰ বাপেক যিহেতুকে কৰ্মসূত্ৰে তেওঁ এজন মেজিষ্ট্ৰেট আছিল আৰু সেয়েহে তেওঁলোকে ইঠাইৰ পৰা সিঠাইলৈ কিছুদিন বা কিছু বছৰতে পষ্টিং যাব লগা হৈ থাকিছিল, যাৰ কাৰণে জুবিনৰ স্কুলিং টাইমটো এঠাইৰ পৰা আন ঠাইলৈ কৰাব লগা হৈছিল। আৰু সেয়েহে জুবিন দা সৰুৰে পৰাই বহুত ঠাইত বিভিন্ন মানুহক লগ পাইছিল আৰু অতি সোনকালে চবৰে লগত মিলিজুলি তেওঁ থাকিব পাৰিছিল। বাল্যকালত জুবিন দাই পঢ়াত খুব ভাল আছিল। তেওঁ ৰোল নাম্বাৰ 1 বা 2, 3 এনেকুৱাৰ ভিতৰতে থাকিছিল আৰু মেট্ৰিকৰ টেষ্ট পৰীক্ষাত তেওঁ 95 নম্বৰ পাৰ্চেণ্টেজ পাইছিল আৰু ফাইনেল এক্সামত 75 মাৰ্কছ আনি তেওঁ ফাৰ্ষ্ট ডিভিজনে পাছ কৰিছিল। জুবিন দাই তেজপুৰ, যোৰহাট কাৰ্মেল স্কুল আৰু কৰিমগঞ্জত পঢ়িছিল। ক্লাছ 3 লৈকে ইংলিছ মিডিয়ামত পঢ়িছিল জুবিন দাই। তাৰ পিছতে কৰিমগঞ্জত তেওঁৰ দেউতাকৰ পষ্টিং হোৱাত জুবিন দাৰ স্কুল ট্ৰেন্সফাৰ কৰি ক্লাছ 3ৰ পৰা ক্লাছ 5ত এটা ক্লাছ জাম্প কৰি বেংগলী মিডিয়ামত এডমিশ্যন কৰি তেওঁ পঢ়িছিল। তাৰ পিছত ক্লাছ 7ৰ হাফ ইয়াৰলি এক্সাম বেংগলী মিডিয়ামত আৰু তাৰ পিছত বিজনীত ট্ৰেন্সফাৰ হৈ আহে আৰু তাত এনুৱেল পৰীক্ষা দিলে আছামিজ মিডিয়ামত। তাৰে পিছত ট্ৰেন্সফাৰ হ'ল তেওঁৰ পিতাৰ আৰু তেওঁলোক আহিল তামোলপুৰ। তেতিয়া জুবিন ক্লাছ 9 ডেকা অৱস্থা আৰু সেইখিনি সময়তেই জুবিন দাই এটা ঘৰত বাঘ পুহিছিল আৰু লগতে মৌৰা চৰাই, হাইতা, ভাটৌ চৰাই ইত্যাদি তেওঁ চৰাই চিৰিকটি পুহিছিল। প্ৰাকৃতিক আৰু জীৱ জন্তুৰ লগত জুবিন দাৰ ঘনিষ্ঠ এতিয়া নহয়, তেওঁ সৰু কালৰ পৰাই তেওঁৰ সম্পৰ্ক আছিল আৰু সিহঁতক অতি ভাল পাইছিল। তেওঁ বহুত মৰম কৰিছিল। স্কুল গ'লেও স্কুলৰ মাজত যেতিয়া ব্ৰেক টাইম পায় 3-4 কিলোমিটাৰ চাইকেল চলাই আহে, আকৌ সেই বাঘ আৰু চৰাইবিলাকক খানা দি ঘৰত আহি আকৌ ফিৰ স্কুললৈ গুচি গৈছিল। কেতিয়াবা দেৰি হ'লেও শিক্ষকে তেওঁক মাফ কৰিছিল, কিয়নো তেওঁ পঢ়াটো ভাল আছিল, লগতে গান গাইছিল, বাদ্যযন্ত্ৰও খুব ভালদৰে বজাব জানে। সেইকাৰণে আচলতে শিক্ষকে তেওঁক কেতিয়াবা দেৰি হ'লেও মাফ কৰি দিছিল। তাৰপিছত তেওঁলোক তামোলপুৰৰ পৰা যোৰহাটলৈ পঢ়িবলৈ আহে আৰু সেই বাঘটো কিন্তু যেতিয়া তেওঁলোকে বেলেগ ঠাইলৈ যাব তাত পুহিবলৈ অসুবিধা হ'ব বুলি তামোলপুৰতে জমা দি যোৰহাটলৈ তেওঁলোক গুচি আহে। তাৰপিছত জুবিন দাই যোৰহাটৰ জেবি কলেজত ছায়েন্সত এডমিশ্যন লয়, কিন্তু জেবি কলেজত তেওঁৰ মাত্ৰ বছৰত 21টা দিনহে তেওঁ কলেজলৈ আহে। সেই দিশটো দেখি এদিন প্ৰিন্সিপালে তেওঁক প্ৰশ্ন কৰে যে তই এনেদৰে ক্লাছ নকৰ, কলেজত নাহ, তই মিউজিকে দিয়ে তই খাব পাৰিম বুলি ভাবিছ নেকি? তেতিয়া জুবিন দাই ক'লে, য়েছ, মই কিয় নোৱাৰিম। তেতিয়া প্ৰিন্সিপালে ক'লে, ঠিক আছে, তই নেক্সট ইয়েৰ স্পেচিয়েল গেষ্ট হৈ আহিবি বুলি ক'লে। তাৰ পিছৰ পৰাই তেওঁ আচলতে সংগীতৰ লগত জড়িত হয় আৰু
তাৰপিছত তেওঁ গ'ল বি বৰুৱা কলেজত পঢ়িবলৈ বি বৰুৱা কলেজতো ছায়েন্সতে এডমিশ্যন লৈছিল কিন্তু তেওঁৰ সংগীতৰ লগত যিহেতু জড়িতই হৈ আছিল তাৰপাছত তেওঁ পঢ়াটো আধৰুৱা হৈ থাকিল মাকৰ বহুত ইচ্ছা আছিল যে জুবিনে ডিগ্ৰীটো কমপ্লিট কৰক কিন্তু তেওঁৰ সংগীতৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ পৰাৰ কাৰণে ডিগ্ৰী আধৰুৱা হৈ যায় তেওঁ পঢ়াটো খুব ভাল আছিল জুবিন দা কিন্তু তেওঁৰ এটা আশা আছিল যে ট্ৰিনিটি স্কুল অফ আৰ্টছত তেওঁ এডমিশ্যন লৈ পঢ়িবলৈ খুব ইচ্ছা আছিল কিন্তু সেই স্কুলত মানে কষ্টলি বা বহুত বেছি খৰচ কাৰণে তেওঁ আৰু বিভিন্ন কিছুমান অসুবিধাৰ কাৰণে তেওঁলোকে তাত এডমিশ্যন ল'ব নোৱাৰিলে আৰু জুবিন দাৰ তাত পঢ়া নহ'ল আৰু এই জুবিন দা আচলতে জুবিন দা আজি নহয় তেওঁ আচলতে সৰুৰ পৰাই প্ৰকৃতি প্ৰেমী মানুহ প্ৰেমী তেওঁ সংগীতৰ লগত জড়িত তেওঁ ঢোল বাদ্যযন্ত্ৰ কীবোৰ্ড এইবিলাক তেওঁ সৰুৰ পৰাই তেওঁ বজাব জানিছিল তেওঁ সকলো জানিছিল তেওঁ গছপুলি ৰোৱাই হওক বা চৰাই পোহাই হওক তেওঁ আগৰ পৰাই প্ৰকৃতি প্ৰেমী আছিল তেওঁ আজি নহয় আৰু শেষত কওঁ যে তেওঁৰ এই বাল্যকালটো জানিবলৈ বহুতে বিচাৰিছে গতিকে আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জুবিন দাক জানিব পাৰে আৰু ভিডিঅ'টো ইমানেই আছিল শেষত জয় জুবিন দা ধন্যবাদ